পৰিয়ালত যদি মদ খায় সেই পৰিয়ালৰ পৰা অৰুণোদয় কৰ্তন কৰিব। কোনোবা পৰিয়ালত যদি মদ খোৱা ব্যক্তি আছে তেনে ব্যক্তিৰ ঘৰৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে। কোনোবা যদি ব্যক্তিৰ ঘৰত মদকী মানুহ আছে তেনে ব্যক্তিৰ ঘৰৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে। এই কথা মই কোৱা কথা নহয়, এই কথাষাৰ কৈছে গোলাঘাট সমজিল্লা বিশ্বজিৎ ফুকন ডাঙৰীয়াই। আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়াই সৰুপথাৰ সমষ্টিত এনে এটা সিদ্ধান্ত লৈছে যে যদি কাৰোবাৰ পৰিয়ালত মদ খোৱা মানুহ আছে বা মদকী মানুহ আছে তেনে ব্যক্তিৰ ঘৰত যদি অৰুণোদয় পাই আছে তেনেহ'লে সেই অৰুণোদয় কৰ্তন কৰা হ'ব বা কৰ্তন কৰি দিব লাগে। এই কথাষাৰ শুনি আচলতে ভাল পাইছোঁ, কাৰণ মহিলাগৰাকীৰ নামত অৰুণোদয় 1250 টকা পইচা মাহে পায়। আৰু সেই 1250 টকাৰ পোৱাৰ লগে লগে তেওঁলোকে মদৰ কেন্দ্ৰিঙত দিবলগীয়া হয় তাতকৈ অধিক ধাৰ। সেই গতিকে বিশ্বজিৎ ফুকন ডাঙৰীয়াই যি কৰিছে ভাল কৰিছে, কিন্তু আমাৰ গোলাঘাট সমষ্টিত অজন্তা বাইদেৱে এই সিদ্ধান্ত লোৱা নাই কিয়? অজন্তা বাইদেৱে যদি এই গোলাঘাট সমষ্টিত এনে সিদ্ধান্ত লয় তেনেহ'লে কিন্তু অৰুণোদয় পোৱা অহৰহ সংখ্যক মানুহকেই কৰ্তন যাব। কাৰণ গোলাঘাট ডিষ্ট্ৰিক্টৰ মই যিটো অঞ্চলত থাকোঁ সেই অঞ্চলটোত বহুতো মদ খোৱা ব্যক্তি আছে আৰু এনে ব্যক্তিয়ে মদ খাই ঘৰত অশান্তি কৰা লোকো আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ বিশ্বজিৎ ফুকন ডাঙৰীয়াক এটাই কথা ধন্যবাদ দিম, তেওঁ যিসমূহ অবৈধ মদৰ ভাটি সেই ভাটিসমূহ এতিয়া উঠাই থকা দেখিবলৈ পাইছোঁ। কাৰণ সেই উঠাই থকাৰ আঁৰৰ কাহিনী এটা আছে। আজি 5 দিনমানৰ আগত বৰপথাৰ যিটো এটা হত্যাকাণ্ড হৈছিল, ককায়েক আৰু ভায়েকে আচলতে ভায়েকৰ হাতত ককায়েকৰ প্ৰাণ গৈছিল আৰু সেই ঘটনাটোক লৈ এতিয়া কঠোৰ হৈ পৰিছে বিশ্বজিৎ ফুকন। আমাৰ ইয়াতো তেনেকুৱা কিছু ঘটনা নোহোৱা নহয়। আমাৰ ইয়াত ইমানেই অবৈধ মদৰ কেন্দ্ৰিং আছে, সেই মদৰ ভাটিৰ পৰা বহুত পৰিয়াল ধ্বংস হৈছে। কাৰণ কাৰোবাৰ মদ খাই খাই এনেকুৱা অৱস্থা হৈছেগৈ, মাটি বাৰী ঘৰ বাৰী সকলো বিক্ৰী কৰি বন্ধক দি অকল মানুহকেইটাৰ ঘৰখনত সোমাই বসবাস কৰা মোৰ চকুৰ সন্মুখত আছে, মই ক'ব পৰাৰ ক্ষমতা আছে। আৰু তেওঁলোকক সেই ব্যক্তিজনক যদি বুজাবলৈ যাওঁ, সেই ব্যক্তিজনক যদি ক'বলৈ যাওঁ, কিন্তু ক'বলৈ যোৱা মানুহগৰাকী বেয়া, কিন্তু তেওঁ মদৰ নিচাত মাতাল হৈ কি কৰি আছে, পৰিয়ালে কি কৰিছে, পৰিয়ালে কি খাইছে, পৰিয়ালটোৰ গতি কেনি গৈ আছে, সেইবোৰ ভবাৰ চিন্তাধাৰা একেবাৰে নাইকিয়া হৈ যায়। তেওঁলোক চিকিৎসাধীন হৈ আহে, তাৰ পাছতো আকৌ মদৰ ভাটিলৈ গৈ তেওঁলোকে মদ খাবলৈ আৰম্ভ কৰে। এনেকুৱাও দেখিছোঁ, মদৰ ভাটিত গৈ নিজৰ মানুহজনক মদ নিদিবলৈ কৈ অহাৰ পাছতো কিছুমান মানুহে সেই মানুহজনক মদ খুৱাই পুনৰ সেই মদাহী কৰি পেলাই আকৌ পুনৰ চিকিৎসাধীন কৰিবলৈ নিজৰ মাটি নিজৰ বাৰী বিক্ৰী কৰি বা বন্ধক দি যাব লগা হয়। ঘৰত এমুঠি ভাত খাবলৈ নাই আৰু মানুহজনে অহৰহ মদৰ কেন্দ্ৰিঙত থাকে। কাৰণ সেই মানুহ ঘৰ কোন দিশলৈ গৈছে আচলতে আমাৰ সমাজখনে চকু দিয়াটো বহুত আচলতে জৰুৰী বুলিয়ে ভাবিছোঁ। যিমানেই আমাৰ সমাজ ব্যৱস্থাটো উন্নত হ'ব লাগে, গাঁৱৰ আমাৰ গ্ৰাম্য অঞ্চলত সিমানেই সেই উন্নত ঠাইত আচলতে বিপৰীত এটা দৃশ্যহে দেখিবলৈ পোৱা যায়। কিছু মানুহ এনেকুৱা টেঙৰ মানুহ আছে, তেওঁলোকে ধন উপাৰ্জন কৰিবলৈ বিজনেছ কৰে, ঘৰত এটুপিও মদ নাখায়, কিন্তু আনৰ তেনেকুৱা 100টা পৰিয়াল ধ্বংস কৰে। এজন মদাহী ঘৰত 2-3টা ল'ৰা ছোৱালী শিক্ষিত বা মেধাৱী ছাত্ৰ থাকে, সেই ছাত্ৰকেইটাই নিজৰ লক্ষ্য সিমানতে সমাপ্ত কৰিব লগা হয়। কাৰণ তেওঁলোকৰ পইচা অভাৱ, মাটি বাৰী বিক্ৰী কৰি সকলো শেষ কৰে, তেনেধৰণৰ আমি নিজ চকুৰ আগত দেখিছোঁ। গতিকে এই কথাষাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই যিহেতু তেওঁ সমষ্টিত কৰিব পাৰিছে, সেই হেতুকে আমাৰ সমষ্টিটো অজন্তা নেওগ ডাঙৰীয়ানী বাইদেৱে কৰিব বুলি আশা ৰাখিলোঁ। কাৰণ আমাৰ নিচিনা পৰিয়াল বহুত ধ্বংস হৈছে। হয়, চব মানুহে নিজৰ মানুহজনক বুজাব নোৱাৰে, কিন্তু তাৰ উপৰিও যদি আপোনালোকে অবৈধ ভাটিসমূহ যদি বন্ধ কৰি দিয়ে তেনেহ'লে সেই মানুহবোৰ নিজেই অকণমান হ'লেও ভাললৈ আহিব বুলি মই আশা কৰিছোঁ। এই ভিডিঅ'টো আচলতে মই কি কাৰণে বনালোঁ নিশ্চয় গম পাইছে।
মদৰ বাবে যিসকলে সংঘাত কৰিছে, মদৰ বাবে যিসকলে নিজৰ প্ৰাণ দিছে, মদৰ বাবে যিসকলে নিজৰ মাইকী তিৰোতা ল'ৰা ছোৱালী পৰিয়াল সকলোকে বাদ দিছে আৰু নিজৰ সম্পত্তি বিকি অকল নিজৰ কথাকে চিন্তা কৰি অকল মদ খোৱাতে ব্যস্ত হৈ থাকে। গতিকে তেনেবিলাক নহওক বুলি, সমাজখন উন্নত হওক বুলি এই কথাকেইষাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই কোৱাৰ বাবে মই আপোনালোকলৈ আগবঢ়ালোঁ। আৰু মদে বহুত পৰিয়াল ধ্বংস কৰিছে। কোনোবা সৰুতে বিধৱা হৈছে, কোনোবাই ঘৰ এৰি যাব লগা হৈছে, মাক দেউতাকে শান্তি নোপোৱা হৈছে। এনেধৰণৰ বাতৰি আমি নোপোৱা নহয়। সেই গতিকে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।